এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল। তেওঁলোক অতি দুখীয়া আছিল। তেওঁলোক ইমানেই দুখীয়া আছিল যে এদিন খাবলৈ তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছিল। এদিন বুঢ়া বুঢ়ীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে আৰু তেওঁলোকৰ দুখৰ কথা জনালে। বুঢ়া বুঢ়ীৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভগৱানে তেওঁলোকক এটা কুকুৰা দিলে আৰু ক'লে যে এই কুকুৰাটো তোমালোকে প্ৰতিপালন কৰা, ভালকৈ লালন পালন কৰা, তেতিয়া তোমালোকৰ দুখ দুৰ্গতি চব নাইকিয়া হ'ব। কুকুৰা পাই বুঢ়া বুঢ়ী অতি আনন্দিত হ'ল। সময় আহিল কুকুৰাজনীয়ে কণী পাৰিবলৈ আৰম্ভ কৰিলে। বুঢ়া বুঢ়ীয়ে দেখি আচৰিত হ'ল যে কুকুৰাজনীয়ে দিনে এটাকৈ সোণৰ কণী পাৰিছে। দৈনিক কণী বেচি বুঢ়া বুঢ়ী ধনী হৈ যাবলৈ ধৰিলে। তেওঁলোকৰ দুখ দুৰ্গতি চব নাইকিয়া হ'ল। এদিন বুঢ়া বুঢ়ীয়ে ভাবিলে যে কুকুৰাজনীৰ পেটত হয়তো বহুত সোণৰ কণী আছে, আৰু সেই বুলি আলোচনা কৰি এদিন কুকুৰাজনীৰ পেটটো ফালি পেলালে। আৰু দৈনিক পোৱাৰ দৰে সেইদিনাও কুকুৰাজনীৰ পেটত এটাহে সোণৰ কণী পালে। ভবামতে তেওঁলোকৰ কাম নহ'ল আৰু কুকুৰাজনীও মাৰি পেলালে। গতিকে এই দুখতে বুঢ়া বুঢ়ীয়ে কান্দিবলৈ ধৰিলে। সেইকাৰণে কয়, অতি লোভেই সৰ্বনাশৰ মূল। আমি কেতিয়াও অতি লোভ কৰিব নালাগে।